রাজ্য সরকার কৃষিক্ষেত্রকে বহুমুখীকরণের উপর বিশেষ জোর দিয়েছে, যাতে করে লাভজনক সব ফসল উৎপাদন করে কৃষকরা তাদের আর্থিক অবস্থার উন্নতি ঘটাতে পারেন। একথা বলেছেন রাজ্যের কৃষি, উদ্যান, শস্য, পশুপালন ও পশু চিকিৎসা, সীমান্ত সুরক্ষা ইত্যাদি বিভাগের মন্ত্রী অতুল বরা। বরাক উপত্যকা সফরে এসে মন্ত্রী সোমবার শিলচরে জেলা শাসকের কার্যালয়ে বিভিন্ন বিভাগের আধিকারিকদের সঙ্গে এক পর্যালোচনা বৈঠকে মিলিত হন। বৈঠকের পর সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে তিনি কৃষিক্ষেত্রের বহুমুখীকরণে সরকার গুরুত্ব দিচ্ছে বলে জানান। বরাক উপত্যকায় কৃষিক্ষেত্রে উন্নতির সম্ভাবনা নিয়ে প্রশ্নের জবাবে তিনি বলেন, সরকার কৃষি জমিতে জলসেচের জন্য পাম্প সরবরাহ করছে, কিন্তু বরাক উপত্যকায় ভূগর্ভস্থ জলস্তর রাজ্যের অন্যান্য জেলার তুলনায় অনেকটাই নিচে রয়েছে। তাই এই উপত্যকায় পাম্প ব্যবহার করে কৃষি জমিতে জলসেচের ব্যবস্থা করতে গিয়ে অনেক সমস্যায় পড়তে হয়। উপত্যকায় কৃষিক্ষেত্রের উন্নতিতে ভূগর্ভস্থ জলস্তর নিচে থাকাটা এক সমস্যা, তবে এরপরও সরকার গোটা রাজ্যের সঙ্গে উপত্যকায়ও কৃষিক্ষেত্রে উন্নতিতে চেষ্টা চালিয়ে যাচ্ছে। এর জন্য কৃষিক্ষেত্রের বহুমুখীকরণ সহ লাভজনক সব ফসল উৎপাদনের জন্য কৃষকদের উৎসাহ দেওয়া হচ্ছে। বহুমুখীকরণের ব্যাখ্যা করে তিনি বলেন, কোনো নির্দিষ্ট জমিতে একই ধরনের ফসল উৎপাদন লাভজনক হতে পারে না। লাগাতার বিভিন্ন ধরনের ফসল উৎপাদন করলে তা যেমন আর্থিক দিক দিয়ে লাভজনক হবে, তেমনি সহায়ক হবে জমির উর্বরতা বৃদ্ধির ক্ষেত্রেও। সমস্যা ক্ষেত্ৰবোৰ আছে ইয়াত ধৰক এতিয়া আমাৰ যিবিলাক STW মানে পাম্পবিলাক আমি দিছিলোঁ, ইয়াত এটা লেয়াৰ আছে, পানী পোৱা নাযায়। আনত যিমান ওপৰত পোৱা যায় ইয়াত পানী আকৌ সেই লেয়াৰটো ভাঙি তলৰ পৰা পানী উলিয়াব লাগিব। ইয়াতবোৰ নতুন নতুন সমস্যা আছে আৰু ইয়াত আনত পোৱা সকলো খেতিও নহয়। তথাপি ইয়াত যদি আপুনি এক্সপৰ্টৰ কথা কয়, ইয়াত পাইনএপল খুবেই ভাল হয়। গতিকে পাইনএপলত আমি এই কথাখিনি চিন্তা কৰিব পাৰোঁ, বা বেলেগ বেলেগ প্ৰডাক্ট বেলেগ বেলেগ জিলাত বেলেগ বেলেগ প্ৰডাক্ট হয়। গতিকে সেই গোটেই কথাখিনি আমি পৰ্যালোচনা চাওক। আমি মিলেট মিছন লৈছোঁ, এইটো এটা নিউট্ৰিচিয়াছ, গতিকে মিলেটৰ ওপৰত আমি জোৰ দিছোঁ, ফ্লৰিকালচাৰৰ ওপৰত আমি জোৰ দিছোঁ, বি কিপিঙৰ ওপৰত জোৰ দিছোঁ, মেইজ কাল্টিভেশ্যনৰ ওপৰত আমি জোৰ দিছোঁ। এইকাৰণে জোৰ দিছোঁ যাতে বাণিজ্যিক মূল্য থকা খেতি কৰি পেলাই কৃষকসকল উপকৃত হ'ব পাৰে। আৰু বৰাক ভেলীখন এনেকুৱা ইয়াৰ ভৌগোলিক যিটো অৱস্থান, আপোনালোকে জানে যে CM টিপুলেৰ জৰিয়তে এতিয়া ইয়াত বহুত উঠি অহা শিক্ষিত যুৱক যুৱতী উপকৃত হ'ব। বহু হাজাৰ যুৱক যুৱতীয়ে CM টিপুলেত আমি দেখিলোঁ যে আবেদন কৰিছে, তেওঁলোকে এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ডেইৰী ছেক্টৰটোৰ লগত জড়িত হ'বলৈ। তো ইয়াত এতিয়া মাছ প্ৰডাকশ্যনো যথেষ্ট বাঢ়িছে, কাৰণ কাষত মিজোৰাম আছে, মণিপুৰ আছে। মাছ, মাংস, কণী এইবিলাক যদি আমি অধিক উৎপাদন বৃদ্ধি কৰিব পাৰোঁ, আমাৰ GDP বাঢ়িব। থেংক ইউ। সীমান্তৰ পৰিস্থিতি শান্তিপূৰ্ণ বৰ্তমান সময়ত, সেই সম্পৰ্কেও আমি কথা বতৰা পাতিলোঁ। এতিয়া আজি কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে মই আৰু আমাৰ ছিনিয়ৰ অফিচিয়েলছৰ এটা দল তালৈ আমি গৈছিলোঁ, গৃহমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি সাক্ষাৎ কৰিছিলোঁ। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিধৰণে ৰাজনৈতিক ইচ্ছা আছে এই বিষয়টো ৰিজল্ভ কৰিবৰ কাৰণে সোনকালে, তেখেতৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইচ্ছা দেখিলোঁ, গৃহমন্ত্ৰী ডাঙৰীয়াৰো ইচ্ছা দেখিলোঁ। আমি ভাবোঁ যে বুজাবুজিৰ মাজেৰে, আলাপ আলোচনাৰ মাজেৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখি ভৱিষ্যতৰ দিনত চুবুৰীয়া ৰাজ্যসমূহৰ লগত যি দীঘলীয়া সীমা সমস্যা আছে, এই সীমা সমস্যা আমি দূৰ কৰিবলৈ সক্ষম হ'ম। থেংক ইউ। শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ বুলি আহিছোঁ। আহিয়েই আজি আমি সন্মানীয় দুগৰাকী বিধায়ক আছে, জিলাৰ আয়ুক্ত, ছিনিয়ৰ অফিচিয়েলছ, SP, বিভিন্ন বিভাগৰ সকলো বিভাগৰ বিষয়াসকলে আছিল। আমি প্ৰতিটো বিভাগৰ ৰিভিউ কৰিলোঁ। তো আমি দেখিছোঁ যে তুলনামূলকভাৱে বিভিন্ন বিভাগ বিভিন্ন জিলাতকৈ যথেষ্টখিনি আগবাঢ়ি আছে। কাৰণ আপোনালোকে জানে যে এটা সময়ত বৰাকৰ কেউখন জিলাই যথেষ্ট পিছ পৰি আছিল। ইয়াৰ ৰাস্তা পদূলিৰ অৱস্থা নাছিল, এশয়বুৰি সমস্যাই বৰাকৰ জনসাধাৰণক জৰ্জৰিত কৰি ৰাখিছিল। কিন্তু এতিয়া পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন ঘটিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
দূৰদৰ্শী আৰু বলিষ্ঠ নেতৃত্বত যোৱা 3টা বছৰত বৰাকৰ ছবিখন সম্পূৰ্ণ বদলি হৈ গৈছে। ইয়াত বহুত ডাঙৰ ডাঙৰ স্কিমো লোৱা হৈছে। ইৰিগেশ্যনত 700 কোটি টকাতকৈ তাতোতকৈ বেছি টকাৰ নতুন স্কিম ৰাজ্যখনৰ ক'তো পোৱা নাই, তেনেকুৱা এটা স্কিম লোৱা বুলি জানি মই আনন্দিত হৈছোঁ। আৰু বহুতখিনি আপোনালোকে জানেই যে ইয়াত মিউনিচিপাল কৰ্প'ৰেশ্যন হ'ব, নতুন নতুন আঁচনি আহিছে বিভিন্ন ধৰণৰ। এইবিলাকৰ আমি পৰ্যালোচনা কৰিছোঁ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কামখিনি হৈ উঠে তাৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু এই গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। তেখেত নিজেও আহি গৈছে। আজি কেইদিনমান আগতে সতীৰ্থ মন্দিৰ ৰঞ্জিত দাস ডাঙৰীয়াও আহি গৈছে। গতিকে আমি এই পৰ্যালোচনাৰ উপৰিও আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ লগতো পাব্লিকৰ লগতো মত বিনিময় কৰিম। চৰকাৰৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ সুফল তেওঁলোকে কেনেধৰণে লাভ কৰিছে, ইমানখিনি। দেখা গৈছে যে এটা তথ্য ওলাইছে যে অসমত প্ৰায় 1 লাখ হেক্টৰৰ অধিক কৃষি জমি নাইকিয়া হৈ গৈছে, মানে কমি গৈছে। এইটো যোৱা 6 বছৰ প্ৰায় 1 লাখ হেক্টৰৰ অধিক মানে কৃষি জমি, খেতি কৰা জমিটো নাইকিয়া হৈ গৈছে। চাওক, তথ্য এটা এনেই কৈ দিলেতো নহ'ব। হয়, কাৰণ আপোনালোকে জানে যে ইৰ'শ্যন হৈছে আৰু নতুন নতুন নগৰো চহৰো গঢ় লৈ উঠিছে, জনসংখ্যা বৃদ্ধি পাইছে, থাকিবলৈও মানুহক জেগা লাগিব। কিন্তু সেইবুলি এইটো নহয় যে খেতি কৰা মাটি সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। আমি জোৰ দিছোঁ একেটুকুৰা মাটিত আমি কেইবাটৰূপীয়া খেতি কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ আমি ইনকম বঢ়াব পাৰোঁ। তো অকল মাটি থাকিলেই নহ'ব, মাটি টুকুৰা যদি চন পেলাই ৰখা যায় তাৰ পৰাতো প্ৰডাকশ্যন একো নহয়। গতিকে কৃষি ক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল গাইডেন্সত আমি যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, ইয়াৰ সুফল খেতিয়কে লাভ কৰিছে। আমি এক্সপৰ্ট কৰিছোঁ, 4,000 কোটি টকাৰ এক্সপৰ্ট 23-24 বৰ্ষত সম্ভৱ হৈছে। আৰু অহা বছৰটোত মই ভাবোঁ যে আৰু আমি বেছি কৰিবলৈ সক্ষম হ'ম। ঠিক আছে।